মরমর ছাত্রছাত্রী সকল, আজ আমি আলোচনা করিম সম্ভাৱিতে। সম্ভাৱিত মানে কি? সম্ভাৱিত মানে হৈছে আচলতে যদি কিবা এটা পৰীক্ষা কৰা হয় বা এটা মুদ্ৰা টছ কৰা হৈছে, টছ কৰাৰ পিছত মুণ্ডৰ সম্ভাৱিত কিমান? টছ কৰাৰ পিছত মুণ্ড উঠিব পাৰে, পুচ্ছ উঠিব পাৰে, যিটো আমি সঠিককৈ ক'ব নোৱাৰি, আৰু সেইটো হৈছে আচলতে সম্ভাৱিত, মানে উঠাৰ যিটো চান্স আছে। ডেফিনিশ্যন হ'ব কোনো পৰীক্ষাত এটা বিশেষ ফলাফল পাবলৈ থকা সুযোগ বা সম্ভাৱনাক সম্ভাৱিত বোলে। যদি প্ৰচেষ্টাৰ সৈতে জড়িত ঘটনা ই হয়, তেন্তে সম্ভাৱিত হ'ব পিই। আমি সম্ভাৱিতক লিখিব পাৰি, তাৰ সূত্র হৈছে ইৰ পক্ষে গোটা ফলাফলের সংখ্যা আছে মুঠ ফলাফলের সংখ্যা। পরীক্ষাটার মোট ফলাফলের সংখ্যা, এটা সম্ভাবিতের সূত্র। সম্ভাবিতক পি রে বোঝা হয়, আর সম্ভাবিতের মান সদায় ই হয়েছে সম্ভাবিতের মান 0তকৈ ডাঙৰ বা 0ৰ সমান, আৰু 1তকৈ সৰু বা 1ৰ সমান হ'ব পাৰে। আহিব প্ৰচেষ্টা কি? প্ৰচেষ্টা হৈছে যেতিয়া কোনো কাম সম্পন্ন করা বা কোনো ফলাফল পাওয়ার উদ্দেশ্যে একবার টস করা হয় বা চেষ্টা করা হয়, তাক প্রচেষ্টা বলে। প্রচেষ্টা বা ট্রায়াল কি? যেতিয়া কোনো কাম সম্পন্ন করার বা ফলাফল পাওয়ার উদ্দেশ্যে
একবার চেষ্টা করা হয়। তাক চেষ্টা বলে। যেতিয়া আমি সমবেত বাহিৰ কৰিম, সমবেত বাহিৰ কৰাৰ কাৰণে মুদ্ৰা এবাৰ টছ কৰিম। এই টছ কৰাটো হৈছে প্ৰচেষ্টা। তাৰপিছত এইটো সমবেতৰ মান যদি 0 হয়, এইটো কি ঘটনা হ'ব? 1 হলে কি ঘটনা হ'ব? এর নাম আছে যেতিয়া সম্ভাৱিতে 0 হয় তেতিয়া এইটো কোৱা হয় অসম্ভৱ ঘটনা, আৰু যদি 1 হয় এইটো কোৱা হয় নিশ্চিত ঘটনা। এতিয়া সম্ভৱ ঘটনা ইম্পসিবল ইভেন্ট। কোনো প্ৰচেষ্টাৰ সৈতে জড়িত এটা ঘটনা এক অসম্ভৱ ঘটনা বুলি কোৱা হয় যদিহে probability of E যদি সম্ভাৱিতা 0। উদাহৰণ এটা লুডু গুটি এবাৰ দলিওৱাৰ পিছত হাত পোৱা ঘটনাটো অসম্ভৱ ঘটনা। কাৰণ লুডু কেইটাৰ দলিওৱাৰ পিছত আমি কি কি ফল পাম? লুডু কেইটাৰ দলিওৱাৰ পিছত 1 2 3 4 5 6, ইয়াত 7 নাই। তেনেহ'লে যদি নাই তেনেহ'লে ইৰ পক্ষে থকা ফলৰ সংখ্যা হ'ব probability হৈছে ইৰ পক্ষে থকা ফলৰ সংখ্যা। ইয়াত যদি সংখ্যা নাইয়ে তেতিয়াহ'লে কি হ'ব? 0 হ'ব। মুঠ ফলৰ সংখ্যা হৈছে লুডু গুটিত কেইটা ফল থাকে? 6টা। 0/6 = 0। এইটো অসম্ভৱ ঘটনা হ'ব। অসম্ভৱ ঘটনা এটা হৈছে শিওর ইভেন্ট। কোনো প্রচেষ্টার হইতে জড়িত একটা ঘটনা এক নিশ্চিত ঘটনা বুলি কোৱা হয় যদিহে সম্ভাৱিতে PE = 1 হয়। এক্সাম্পল, এটা লুডু গুটি এবাৰ দলিওৱাৰ পিছত 6 বা 6তকৈ সৰু সংখ্যা পোৱা ঘটনাটো নিশ্চিত ঘটনা। কাৰণ ইয়াত কৈছে লুডু গুটিৰ এবাৰ দলিওৱাৰ পিছত 6 বা লুডু গুটিৰ কেইটা ফল থাকে? 6টা। 1 2 3 4 5 6। কৈছে 6 বা 6 6টা থাকিব, ইয়াৰ লগতে কি থাকিব? 6তকৈ সৰু সংখ্যা কি কি আছে? 5টা আছে। তেনেহ'লে সম্ভাৱিতা কি হ'ব?
প্রবাবিলিটি অফ ইর পক্ষ থেকে বলার সংখ্যা হবো 5টা আর এটা 6টা, মোট সংখ্যা 6টা, হরণ করলে হবো 1। যেহেতু সম্ভাবিত 1, তাহলে এইটো কি বুলি ক'ব? নিশ্চিত ঘটনা বুলি ক'ব। ইয়াৰ পিছত আছে প্ৰাথমিক ঘটনা। এলিমেন্টারি ইভেন্ট। প্রাথমিক ঘটনা কি? যদি কোনো পরীক্ষাত কেবল এটা মাত্র ফলাফল সম্ভৱ, এটাই ফলাফল সম্ভৱ, যেনে মুদ্রা এটা টস কৰাৰ পিছত হয় হেড পাম নাইবা টেইল পাম, যিকোনো এটা ফল পাম। যদি এটা ফল পোৱা যায়, তেনেধৰণৰ ঘটনা কোৱা হয় প্ৰাথমিক ঘটনা। কোনো পৰীক্ষা বা প্ৰচেষ্টাত কেৱল এটা মাত্ৰ ফলাফল সম্ভৱ। ঘটনাক প্ৰাথমিক ঘটনা বোলে। এক্সাম্পল হৈছে যে এটা মুদ্ৰা এবাৰ টচ কৰিলে মুণ্ড প্ৰথম ভাবিতে, এতিয়া টচ কৰিলে হয় মুণ্ড পাম নাইবা কুচ্চ পাম, তেনেহ'লে আমি ফল এটাই পাম, প্ৰাথমিক ঘটনা। তাৰপিছত এটা লুডু গুটি এবাৰ দলিওৱাৰ পিছত 6 পাম ভাবিতে, এটা লুডু গুটিৰ ফল থাকে 6টা ফল থাকে 6 কেইটা আছে? এটা, তেনেহ'লে দলিওৱাৰ পিছত সেই এটাই ফল পাম, তেনেহ'লে এইটো হ'ব প্ৰাথমিক ঘটনা। ইয়াৰ পিছত পূৰক ঘটনা। পূৰক ঘটনা এটা হৈছে কমপ্লিমেন্টারি ইভেন্ট। কমপ্লিমেন্টারি ইভেন্ট। কোনো প্রচেষ্টা বা পরীক্ষার সৈতে জড়িত এটা ঘটনা ইৰ ক্ষেত্ৰত আন এটা ঘটনা ধরিব পারো, ইডাসে ধরিব পারো, ইডাসক ইর পুরো ঘটনা বলে। এটা রয়ে গেছে প্রাথমিক ঘটনা সম্ভাবিতার সমষ্টি। সদায় 1 হয়। থাকিব ইয়াত PE প্লাস PE ড্যাশ ইকুয়াল টু 1। এবার PE ড্যাশ ভাগ কৰিব লাগে
1 মাইনাস পিই, এটা সূত্র।